ছাত্ৰ ছাত্ৰীসকল 2020 চনৰ HSLC অনুষ্ঠিত হৈ যোৱা গণিত বিষয়ৰ প্ৰশ্ন কাকতখনৰ আজি 15 নম্বৰ অংকটো কৰিব ওলাইছোঁ। প্ৰশ্নটো হৈছে দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা পাঁচেৰে বিভাজ্য। গতিকে আহা আমি অংকটো কৰোঁ। এতিয়া পাঁচেৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাবোৰ হ'ল ক্ৰমে 10, 15, 20, শেষৰটো 95। তাৰমানে আমি জানো যে দুটা অংক বিশিষ্ট হ'বলৈ হ'লে ইয়াতে এটা দুটা থাকিব লাগিব অংক, আৰু ইয়াতকৈ সৰুটো হ'ল 9, যিটো এটা অংক বিশিষ্ট, গতিকে 9টো নাহেই। গতিকে প্ৰথমটো হ'ল 10, তাৰপিছত 15, 20, এনেকৈ শেষৰটো তাৰমানে একেবাৰে দুটা অংক বিশিষ্ট শেষৰ সংখ্যাটো আছিল মানে 99, 99, কিন্তু 99 যিহেতু পাঁচেৰে হৰণ নাযায়, বিভাজ্য নহয়, গতিকে তাৰ আগত হ'ব 95, যিটোক আমি পাঁচেৰে হৰণ কৰিব পাৰোঁ। তাৰপিছতে আৰু এটা কথা জানিব লাগে যে পাঁচেৰে হৰণ কৰিবলৈ কোনবোৰ সংখ্যাক পাঁচেৰে হৰণ যায়। আমি এটা কথা জানো যে যিটো সংখ্যাৰ এককৰ ঘৰত 0 নাইবা 5 থাকে সেই সংখ্যাকহে পাঁচেৰে বিভাজ্য হয়, আৰু বেলেগ যি অংক থাকে যদি এককৰ ঘৰত, এইটো এককৰ ঘৰ, ইয়াত 0 আছে, ইয়াৰ এককৰ ঘৰত 5 আছে, ইয়াৰ এককৰ ঘৰত 0 আছে, এনেকৈ শেষৰটোৰ এককৰ ঘৰতো 5 আছে। গতিকে এইকেইটা আমি পাঁচেৰে বিভাজ্য হয় বুলি আমি জানো। আমি জানো 100 যিটো সংখ্যা, তাতে 3টা অংক আছে, 1, 0, 0, গতিকে সেইটো ইয়াত নাহে, কিন্তু তাৰ শেষৰ অংকটো যদিও 0, গতিকে সেইটো পাঁচেৰে বিভাজ্য হয় যদিও সেই অংকটো ইয়াতে নাহে, সেই সংখ্যাটো ইয়াত নাহে। গতিকে প্ৰথমটো হ'ব 10 আৰু শেষৰটো হ'ব 95। ইয়াত প্ৰথম পদ যদি তাক আমি এৰে সূচাওঁ তেতিয়াহ'লে আমি পাম 10, আৰু সাধাৰণ অন্তৰ তাক যদি আমি ডিৰে সূচাওঁ তেতিয়া আমি পাম 15ৰ পৰা, মানে দ্বিতীয় পদৰ পৰা প্ৰথমটো বিয়োগ কৰিম, আৰু সেইটো আমি পালোঁ সাধাৰণ অন্তৰ 5। তাৰপিছত অন্তিম পদটো আমি পাই থৈছোঁ 95, আৰু তাক আমি ANৰে সূচাওঁ। আমি এটা সূত্ৰ জানো যে AN অৰ্থাৎ অন্তিম পদ ইজ ইকুৱেল টু A প্লাছ n-1 ইনটু D। এইটো আমি আগতে A প্লাছ n-1 ইনটু D লিখি লৈছোঁ, তাক সমান চিন দি পেলাই AN লিখিছোঁ। এতিয়া আমি যাৰ যি মান পাইছোঁ সেইবোৰ ইয়াতে বহুৱাই দিম। Aৰ মান আমি পাইছিলোঁ 10, তাৰপিছত Nৰ মান আমাৰ ইয়াত দিয়া নাই, গতিকে Nটো এনেই থাকিব, -1 ইনটু Dৰ মান আমি পাইছোঁ 5, ইয়াত লিখিব লাগে। Nৰ মান আমি ইতিমধ্যে পাই থৈছোঁ, এইটো হৈছে 95। এতিয়া আমি ইয়াক এইখিনি ইয়াতে ৰাখোঁ। যদি পাঁচেৰে n-1ক পূৰণ কৰি দিওঁ তেতিয়া 5n - 5 × 5 এইখিনি হ'ল, আৰু সমান চিনৰ সোঁহাতে 95 আছে, এই সমান চিনৰ বাওঁহাতে যিটো 10 আছিল সেইটো আমি ইফালে সোঁহাতে লৈ আহিলে আমাৰ হ'ব -10। তাৰ মানে আমাৰ ইয়াতে 5nটো এনেকৈ ৰাখিলোঁ, আৰু এই 95ৰ পৰা 10 যদি মাইনাছ কৰোঁ আমাৰ কি হ'ব 85 হ'ল, আৰু এই যে -5টো সমান চিনৰ বাওঁ চাইডে আছিল সেইটো আমি যদি সোঁ চাইডে লৈ যাওঁ +5 হ'ব। তাৰপিছত 5n ইজ ইকুৱেল টু এইটো মানে 90 হৈ গ'ল, 85 আৰু 5 প্লাছ কৰিলে, তাৰপিছত 9 ইজ ইকুৱেল টু 90/5, তাৰ মানে আমাৰ nৰ মান আমি পালোঁ 18। 5ৰে 9 হৰণ কৰিলে এবাৰ গ'ল, তাৰপিছত 4 থাকিলে 0, 40 হ'ল, তাৰমানে 5, 8 × 40। এতিয়া আমি nৰ মান পাই গ'লোঁ 18। এতেকে আমি উত্তৰটো লিখিব পাৰোঁ যে পাঁচেৰে বিভাজ্য দুটা অংক বিশিষ্ট 18টা সংখ্যা পোৱা গ'ল। এইবাৰ আহোঁ আমি 16 নম্বৰ প্ৰশ্নটোলৈ। প্ৰশ্নটো আছে 4,-3 অৰ্থাৎ 4, -3 আৰু 8,5
বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। এতিয়া আমি ধৰি ল'ম যে বিন্দুটোৰ স্থানাংক px, y। এতিয়া সূত্ৰমতে আমি পাইছিলোঁ যদি আমাক যি দুটা বিন্দু দিয়া আছে সিহঁতৰ এটাক যদি a বুলি ধৰোঁ তাৰ স্থানাংক 4, আৰু আনটো বিন্দুৰ b যাৰ স্থানাংক 8, 5 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা pxy বিন্দুটোৰ স্থানাংক হ'ল, আমি জানো যে px, y স্থানাংকটো এনেকৈ আমি এইটো সূত্ৰ পাইছিলোঁ m1 × x2 প্লাছ m2 × x1 বাই m1 প্লাছ m2, ঠিক তেনেকৈ y স্থানাংকটো হ'ব m1 × y2 প্লাছ m2 × y1 বাই m1 প্লাছ m2। এইটো আমাৰ সূত্ৰ। গতিকে এই সূত্ৰমতে আমি ইয়াত মানবোৰ বহাই যাব পাৰোঁ। ইয়াক যদি আমি এইটোক যদি আমি m1 আৰু এইটোক যদি m2 বুলি আমি মনতে ভাবি লওঁ, আৰু এইটো x1 এইটো y1, ঠিক তেনেকৈ এইটো x2 এইটো y2, এইখিনি আমি এনেকৈ ধৰি ল'ব লাগে মনতে। তেতিয়া আমি ইয়াত মানবোৰ বহুৱাই যাম। m1 মানে আমি 3 পাইছোঁ, পূৰণ চিন, এইটো একো দিয়া নাই, তাৰমানে ইয়াতে পূৰণ চিন আছে। x2 মানে আছে 8, তাৰপিছত আছে প্লাছ চিন। m2 মানে 1 আছে, পূৰণ চিন। x1 মানে আছে 4, তো 4 বহালোঁ। ঠিক তেনেকৈ তলত m1 প্লাছ m2 তাৰমানে 3 + 1, তাৰপিছত এবাৰ y স্থানাংক লিখিব লাগে। m1 একে আগৰ নিচিনা 3 × y2, এবাৰ y2 মানে ইয়াত আছে 5 প্লাছ m2 মানে 1, পূৰণ চিন দিম, y1 মানে -3। মাইনাছ যেতিয়া চিন থাকিব তাক আমি সদায় ব্ৰেকেটৰ ভিতৰত লিখোঁ। আৰু তলত m1 প্লাছ m2 তাৰমানে একেই 3 + 1। এতিয়া ডাঙৰকৈ ব্ৰেকেটটো দি দিম। এতিয়া তলত আমি 3 আৰু 1 যোগ কৰিলে 4 হ'বই। 8 × 3 = 24 পালোঁ, প্লাছ 4 × 4 হ'ল, 3 × 5 = 15। এতিয়া এইখিনিতে চাবা প্লাছ আৰু মাইনাছ মাজত পূৰণ চিন আছে, মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছ হ'ব, 3 × 3, আৰু তলত আছে 4। এইখিনি ব্ৰেকেটৰ ভিতৰত থাকিল। তাৰপিছত আমাৰ এইটো তলত 4 আছেই, এইটো হ'ল 28 আৰু এইটো হ'ল 12, তলত 4। আমি পাইছিলোঁ 28/4 আৰু 12/4, তাৰমানে 7, এইটো হ'ব 7, 7 × 4 = 28, আৰু এইটো হ'ব 3। তাৰমানে আমাৰ সেই বিন্দুটোৰ স্থানাংক পালোঁ আমি 7,3। এইটোৱে নিৰ্ণয় উত্তৰ। গতিকে নিৰ্ণয় বিন্দুটো হ'ল 7,3। এইবাৰ আহি আমি 17 নম্বৰ অংকটোলৈ। ইয়াত আছে যদি sec a = 13/12, তেন্তে sin a আৰু cot a নিৰ্ণয় কৰা। sin a আৰু cot a ৰ মান নিৰ্ণয় কৰিব লাগে। এইটো আমাৰ ত্ৰিকোণমিতিৰ অংক, আৰু এনেকুৱা ধৰণৰ অংক কৰিবলৈ আমি প্ৰথমতে এইখিনি সূত্ৰ আমি জানিব লাগে। যেনেকৈ a ৰ sin, তেতিয়া আমি a কোণৰ বিপৰীত বাহু বাই অতিভুজ, এইটো বস্তু জানিব লাগে। ঠিক তেনেকৈ এতিয়া আমাৰ আছে sec a, sec a ৰ মান দিয়া আছে, গতিকে আমি জানিব লাগে যে sec a মানে এইটো অতিভুজ বাই a কোণৰ সন্নিহিত বাহু। যেতিয়া ত্ৰিকোণমিতিৰ কথা আহিব তাতে সমকোণী ত্ৰিভুজ থাকিবই। গতিকে আমি এতিয়া ত্ৰিভুজটো লৈছোঁ ACB, এটা সমকোণী ত্ৰিভুজ য'ত C কোণটো 90 ডিগ্ৰী, এই কোণটোৰ মান 90 ডিগ্ৰী। এতিয়া আমাক প্ৰশ্ন দি আছে sec a = 13/12। আমি জানো sec a মানে কি, অতিভুজ বাই কি আছিলে, a কোণৰ সন্নিহিত বাহু, তাৰমানে এইডাল বাহু। গতিকে সেইমতে যদি হয় তেতিয়াহ'লে অতিভুজ, ইয়াত এই ত্ৰিভুজ অতিভুজ হৈছে AB, আৰু a কোণৰ সন্নিহিত বাহু তাৰমানে AC।
আৰু ইফালে আছে 13/12 এই দুইটাকে যদি আমি k বুলি ধৰি লওঁ তেতিয়া ab ৰ মান হ'ব 13k আৰু ac ৰ মান হ'ব 12k এতিয়া যেহেতু ACB এটা সমকোণী ত্ৰিভুজ গতিকে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম তাৰ মানে AC স্কয়াৰ প্লাস BC স্কয়াৰ ইজ ইকুৱেল টু AB স্কয়াৰ তাৰ মানে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইজ ইকুৱেল টু অতিভুজ স্কয়াৰ তাই AC স্কয়াৰ বা BC স্কয়াৰ আগতে লিখিব পাৰো আমি AC স্কয়াৰে লিখিলো বাৰু BC স্কয়াৰ ইজ ইকুৱেল টু AB স্কয়াৰ এতিয়া আমি BC স্কয়াৰটো ইয়াতে ৰাখো ইফালে বাও হাতে ৰাখো সমান চিনৰ আৰু সমান চিনৰ সোঁফালে আছে AB স্কয়াৰ আৰু AC স্কয়াৰটো বাওফালে লৈ আহিলে মাইনাস AC স্কয়াৰ হ'ব তাৰ পিছতে আমি যাৰ যি মান আছে বহুৱাই দিম AB ৰ মান মানে 13k হোল স্কয়াৰ হ'ব মাইনাস AC মান মানে 12k হোল স্কয়াৰ হ'ব 13k হোল স্কয়াৰ কৰিলে হ'ব 169k square minus 144k square 12 12 144 এতিয়া এইখিনি পৰা আমি বিয়োগ কৰিলে আহিব 5 to 25k square এইফালে আছিল আমাৰ BC square আছিলে দুই ফালৰ পৰা যদি আমি স্কয়াৰটো উঠাই দিও এইখিনি 25 স্কয়াৰৰ হলনি 5k হোল স্কয়াৰও লিখিব পাৰো আমি তেতিয়া আমি দুই ফালৰ পৰা যদি স্কয়াৰটো উঠাই দিও তেতিয়া হলে BC ৰ মান পাম আমি 5k এতিয়া আমাৰ সহজ হৈ যাব sin A আৰু cot A উলিয়াবলৈ এতিয়া sin A মানে আমাৰ সূত্ৰ মতে আছিল A কোণৰ বিপৰীত বাহু বাই অতিভুজ তাৰ মানে A কোণটোৰ বিপৰীত ফালে আছে BC গতিকে ইয়াতে আমি লিখিম BC আৰু অতিভুজ আছে AB গতিকে AB লিখিম আৰু BC ৰ মান এতিয়া পাইছিলো আমি 5k গতিকে 5k লিখিম ইয়াতে আৰু AB ৰ মান পোৱা আছে 13k গতিকে 13k ইয়াতে লিখিম আৰু দুই ফালৰ পৰা k ওপৰৰ তলত দুইটাতে আছে কাটি দিলে আমাৰ থাকিলে 5/13 তাৰ মানে sin A ৰ মান পালো আমি 5/13 এতিয়া আহো আমি cot A ৰ মান উলিয়াবলৈ এতিয়া আকৌ cot A ৰ সূত্ৰ মতে A কোণৰ সন্নিহিত বাহু বা A কোণৰ বিপৰীত বাহু সন্নিহিত বাহুটো হৈছে AC আৰু A কোণৰ বিপৰীত বাহুটো হৈছে BC গতিকে আমি ইয়াত লিখিম AC by BC AC ৰ মান আমাৰ আছে 12k আৰু BC ৰ মান আছে 5k k কাটি যাব থাকিব 12/5 এতিয়া cot A ৰ মান পালো 12/5 এই দুটাই আমাৰ উলিয়াবলগীয়া উত্তৰ এতিয়া আহো আমি 18 নম্বৰ অংকটোলৈ মান নিৰ্ণয় কৰা বুলি দিয়া আছে এটো ত্ৰিকোণমিতিৰে এটো 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree by sin square 30 degree plus sin square 60 degree প্ৰশ্নটো পাতি লৈছো আৰু তলত আকৌ 5 লিখিছো cos square 60 degree আছিলে গতিকে আমি এটো cos 60 degree whole square লিখিব পাৰো ঠিক তেনেদৰে বাকি কিটাও স্কয়াৰ থকা হলনি আমি এনেকে বাহিৰত হোল স্কয়াৰটো লিখিছো এটো তোমালকে দেখিছা sin square 30 degree আছিল sin 30 degree হোল স্কয়াৰ লিখিছো এটো তেনেকে এতিয়া আমি গুটেই কেটাৰে মান জানো আমাৰ চাৰ্ট এখন আছে দিয়া গতিকে সেই মতে আমি তালিকা মতে মানবোৰ বহুৱাই যাম 5 into এটো পুৰণ চিন আছে cos 60 degree মানে half whole square লিখিলো plus 4 লিখিলো sec 30 degree মানে 2/√3 এটো whole square আছে গতিকে whole square হল minus 1045 মানে 1 whole square হল তাৰ পিছত sin 30 মানে half এটো whole square হল plus sin 60 মানে √3/2 এটো whole square হল এতিয়া আমাৰ যিমান পাৰো whole square বিলাক নাইকিয়া কৰি দিও তে 5 হৈছে এটো পুৰণ চিন হল এটো 1 হল আৰু 2 দুগুণ 4 ওপৰত 1 তলত 4 plus
4 ইনটু ওপৰত আকৌ 2 স্কুৱেৰ তাৰমানে 4 আৰু তলত এই ৰুট অভাৰ চিনটো স্কুৱেৰৰ লগত উঠি যাব তাৰমানে অকল থাকিব 3 মাইনাছ 1 আৰু ইয়াত ঠিক তেনেকৈ তলতো 1 হ'ল 2 স্কুৱেৰ কৰিলে 4 হ'ব প্লাছ এইটোৰ ক্ষেত্ৰত আকৌ ওপৰত ৰুট অভাৰ চিন আৰু 2 স্কুৱেৰ চিন তাৰমানে এই দুটা কাটি গৈ অকল 3 থাকিব আৰু তলত আকৌ 2 স্কুৱেৰ তাৰমানে 2 দুগুণ তলত 4 হ'ব এতিয়া আকৌ আমি এনেকৈ কৰিব পাৰোঁ ওপৰত 5 গুণ 5 থাকিলে তলত 4 থাকিলে প্লাছ 4 4 গুণ 16 হ'ল তলত 3 থাকিল মাইনাছ 1 তাৰপিছত তলত 1/4 আছে প্লাছ 3/4 আছে এতিয়া আমি গোটেইখিনিৰে তলত ইয়াৰ তলত লসাগু ল'ম ইয়াৰ তলতো লসাগু ল'ম আগতে মাজৰ এই আঁচডাল আমি দীঘলকৈ টানি লৈছোঁ এতিয়া ওপৰত যদি লসাগু লওঁ 4 আৰু 3 লসাগু হ'ব 12 4 দি 12 ঘৰণ কৰিলে 3 হয় সেই 3 আৰু 5 পূৰণ কৰিলে 3 5 গুণ 15 প্লাছ 3 দি 12 ঘৰণ কৰিলে 4 হয় 4 দি 16 পূৰণ কৰিলে 64 হ'ব তাৰপিছত মাইনাছ আৰু ইয়াৰ তলত 1 আছে গতিকে 1 আৰু 12 পূৰণফল 12 হ'ব তাৰমানে 12 গুণ 12 ওপৰত থাকিলে আৰু তলত ঠিক তেনেকৈ তলৰ এই দুটাৰ কাৰণে লসাগু 4 4 4 হ'ব ওপৰত 3 4 এইটো তলত 4 আৰু 4 তাৰমানে আৰু ওপৰত থাকিলে এইটো 12 12 আমি এনেকৈ কৰিব পাৰোঁ বা 15ৰ পৰা যদি 12 বিয়োগ কৰোঁ 3 হ'ল আৰু সেই 3টো আমি এইটোৰ লগত যোগ কৰোঁ 67 হ'ব তাৰমানে আমাৰ দেখা দেখি উত্তৰ ওলাই আছে এইটো ওপৰত 67/12 আছে আৰু তলত 1 আছে 4 4 দি হৰণ কৰিলে 1 হৈ যায় এইডাল আচল হৰণ যিডাল দীঘলডাল এইডাল ইয়াতে আছে তাৰমানে 1 এদি এই গোটেইখিনি হৰণ কৰিলে 67/12 হ'ল গোটেই আমাৰ ইমান ডাঙৰ অংকটোৰ উত্তৰটো আমাৰ শেষত আমি পালোঁ 67/12 গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ এই 4টা অংকই কৰি দিলোঁ পিছত আৰু গোটেই কুৱেশ্যন পেপাৰখন শেষ কৰিম মই তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু কিবা বুজি নাপালে কমেণ্ট কৰিবা ধন্যবাদ